7টা জালুক জ্বলাই দিয়ক। শত্ৰুৱে পস্তাব আৰু সিহঁতৰ যাদু শেষ হৈ যাব। শত্ৰুৰ পৰা যদি মুক্তি পাব বিচাৰে আৰু শত্ৰুৱে যদি আপোনাক বহুত কষ্ট দি আছে, তেন্তে 7টা জালুক আপুনি জ্বলাব লাগিব। বহুতেই সৰু উপায় হয় যিটো আপুনি জালুকেৰে কৰিব লাগিব আৰু এনেকৈ জানি লওক যে ডাঙৰতকৈ ডাঙৰ শত্ৰু পৰাস্ত হৈ যাব। তললৈ মূৰ কৰি থাকিব আৰু পস্তাব আৰু তেওঁ ভাবিব যে তেওঁ আপোনাৰ লগত শত্ৰুতা কিয় কৰিলে। যিটো উপায় আমি আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ, এই উপায়টো অদ্ভুত উপায় হয়। মানে এই উপায়ে বহু সোনকালে কাম কৰে। অতি শীঘ্ৰেই ইয়াৰ প্ৰভাৱ আপুনি আপোনাৰ জীৱনত দেখিবলৈ পাব আৰু আপোনাৰ শত্ৰুৱে আপোনাৰ জীৱনত যিবোৰ বাধাৰ সৃষ্টি কৰিছিল, সৰ্বপ্ৰথমে আপোনাৰ কামত, আপোনাৰ বেপাৰত, আপোনাৰ ধন সম্পত্তিত, কিয়নো শত্ৰুৱে কেতিয়াবা এনেকুৱা কৰি দিয়ে যে ধন টকা পইচাৰ ওপৰত সংকট আহি পৰে, ধন টকা পইচা অহাটো বন্ধ হৈ পৰে, বেপাৰত বাধা আহিবলৈ ধৰে, বেপাৰ নষ্ট হ'বলৈ ধৰে। তেন্তে যিবোৰ আপোনাৰ বেপাৰত, আপোনাৰ ধন টকা পইচাত, আপোনাৰ ব্যৱসায়ত যিবোৰ বাধা আহিছে বা আহি আছে, যিবোৰ সমস্যা আহি আছে, অতি শীঘ্ৰেই সেইবোৰ দূৰ কৰিবলৈ সৰ্বপ্ৰথমে আপুনি এই উপায়টো কৰক। দ্বিতীয়তে, শত্ৰুৱে যদি আপোনাক এনেকৈ অশান্তি কৰি আছে যে আপুনি কেৱল ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কেৱল আপোনাৰ শত্ৰুৰ বিষয়ে ভাবি আছে, নে আপুনি আপোনাৰ কামৰ ওপৰত ধ্যান দিব পাৰিছে, নে কোনো অন্য কথা ভাবিব পাৰিছে, কেৱল আপুনি এই কথাটোৱে ভাবি থাকে যে কেনেকৈ আপুনি আপোনাৰ শত্ৰুৰ পৰা মুক্তি পাব পাৰিব, তেন্তে এনেকৈ জানি লওক যে এই উপায়টো আপুনি কৰি লওক। 7টা জালুক আপুনি জ্বলাই দিয়ক। তেতিয়া দেখিব যে আপোনাৰ শত্ৰুৰ ঘাম কিদৰে বৈ আহিব, কেনেকৈ তেওঁ পস্তাব আৰু তেওঁ ভাবিব যে তেওঁ আপোনাৰ জীৱনটো নষ্ট কৰাৰ কথা কিয় ভাবিলে। চাওক, জালুকৰ যিবোৰ টোটকা আছে, এই টোটকাবোৰ বহুতেই প্ৰভাৱশালী হয়। অতি শীঘ্ৰেই ইয়াৰ প্ৰভাৱ দেখুৱায়। জালুকৰ উপায় কৰিলে চিধাকৈ শনিদেৱ আপোনাৰ ওপৰত প্ৰসন্ন হয়। আপোনালোক সকলোৱে জানে যে শনিদেৱ কৰ্মফলদাতা হয়। সকলো ব্যক্তিকে কৰ্মৰ হিচাপত ফল দিয়াৰ কাম শনিদেৱেই কৰে। আৰু যদি কোনো ব্যক্তিয়ে অন্য কাৰোবাৰ লগত কিবা বেয়া কৰে, কিবা বেয়া কৰাৰ কথা ভাবে, তেন্তে দণ্ড অধিকাৰী মানে শনিদেৱে এনেকুৱা দণ্ড তেওঁক দিয়ে যে তেওঁক দিয়া দণ্ড সকলোৱে জানিবলৈ পায়। যেতিয়াই তেওঁ কোনো ব্যক্তিক দণ্ড দিয়ে, তেতিয়া সেই ব্যক্তিজনে কেৱল তেওঁৰ জীৱনত দুখেই দেখিবলৈ পায়, কষ্টই দেখিবলৈ পায়। আৰু যদি শনিদেৱক কোনোবাই প্ৰসন্ন কৰিব পাৰে, তেতিয়া তেওঁ তেওঁৰ ভক্তৰ জীৱনত কেতিয়াও কষ্টক ৰৈ থাকিবলৈ নিদিয়ে। গতিকে যিসকল লোক বহু বেছি শত্ৰুৰ পৰা কষ্টত আছে, জীৱনৰ সমস্যাৰ কাৰণে অশান্তিত আছে, সকলোবোৰ কৰি চালে, সকলো ঠাইলৈ গৈ চালে, বহুত উপায়ো কৰিলে, একোৱেই যদি কামত অহা নাই, কোনো ফালৰ পৰা আপুনি সহায় পোৱা নাই, কোনো ৰাস্তা আপুনি দেখিবলৈ পোৱা নাই, আপোনাৰ এনেকুৱা লাগিছে যে আপুনি সকলো ফালৰ পৰা কঠিনতাত সোমাই পৰিছে, আপোনাৰ শত্ৰুৱে এনেকৈ আপোনাক আগুৰি ধৰিছে যে আপুনি সেই শত্ৰুৰ মাজৰ পৰা বাহিৰলৈ ওলাই আহিব পৰা নাই। কিয়নো কেতিয়াবা এই শত্ৰুবোৰে এটা গোট বনাই লয়, এটাৰ পিছত দুটা, দুটাৰ পিছত তিনিটা, এইদৰে শত্ৰুৰ সংখ্যা বাঢ়ি যায়। যদি আপুনি হাজাৰ চেষ্টা কৰিও শত্ৰুৰ পৰা মুক্তি পোৱা নাই, তেন্তে আপুনি এই উপায়টো কৰক। কিয়নো এইটোৱেই সেই উপায় হয় যিয়ে হাজাৰ কিয় লাখ শত্ৰুৰো ঘাম বাহিৰ কৰি দিব পাৰে। লগতে এই উপায়টো কৰিলে আপোনাৰ আৰু এটা লাভ হ'ব। ইয়াৰ আৰু এটা চমৎকাৰ আছে যে ধন আপোনাৰ ঘৰখনলৈ সকলো দিশৰ পৰা আহিবলৈ আৰম্ভ হৈ যাব। কিয়নো এই উপায়টোৱে ধন অহাৰ ৰাস্তা খুলি দিয়ে। গতিকে আপুনি আপোনাৰ জীৱনত যেতিয়াই এই উপায়টো কৰিব, তাৰ চমৎকাৰ আপুনি তেতিয়াহে দেখিবলৈ পাব। ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ, যদি আপোনালোক আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে, তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপুনি প্ৰভু শ্ৰীৰামৰ প্ৰিয় ভক্ত হয়, তেন্তে কমেণ্ট বক্সত জয় শ্ৰীৰাম বা জয় হনুমান বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, শত্ৰু দুই ধৰণৰ থাকে। এক প্ৰকাৰৰ শত্ৰু গুপ্ত হয়, যাৰ বিষয়ে আমি একোৱেই নাজানো, কিয়নো সিহঁতে আমাৰ সন্মুখত ভাল হৈ দেখুৱায়।
গতিকে আমি বুজিবই নোৱাৰোঁ যে কোন আমাৰ শত্ৰু হয় আৰু কোন আমাৰ মিত্ৰ হয়। তাৰ ভিতৰতে কিছুমান আমাৰ মিত্ৰ হয়, কিন্তু কিছুমান মিত্ৰৰ ৰূপত শত্ৰু হয়। মানে সিহঁতে আমাৰ লগত মিত্ৰৰ দৰে থাকে, কিন্তু ভিতৰি ভিতৰি আমাৰ লগত শত্ৰুতা কৰে। আমাৰ পিঠিৰ পিছৰ ফালে আমাৰ অনিষ্ট কৰে আৰু আমাৰ বিষয়ে বেয়াকৈ ভাবে। ইমানখিনিলৈকে সিহঁতে আমাৰ অনিষ্ট কৰে যে আমাৰ সকলোবোৰ সিহঁতে শেষ কৰি দিব বিচাৰে। গতিকে এনেকুৱা শত্ৰু বহুতেই ভয়ংকৰ হয় আৰু এনেকুৱা শত্ৰুৰ পৰা সদায় বাচি থকাটো প্ৰয়োজন। আজিৰ সময় এনেকুৱা হয় যে আপুনি কেতিয়াও সহজতে কাৰো ওপৰতেই ভৰসা নকৰিব, কিয়নো মিঠা মিঠা কথাৰে ফচাই আপোনাৰ শত্ৰুৱে শত্ৰুতা কৰে। গতিকে যিকোনো ব্যক্তিৰ ওপৰত বিশ্বাস কৰাৰ আগতে সদায় আপুনি ভাবিব লাগিব। চাওক, সকলো ব্যক্তি এনেকুৱা নহয়, কিন্তু সকলো ব্যক্তি ভালো নহয়। গতিকে যি ব্যক্তি আজিৰ সময়ত বহুত আগুৱাই গৈছে, বিজনেছমেন হয়, যিসকলে বেপাৰ কৰে, বিশেষকৈ যিসকলে চাকৰি কৰে, যাৰ ওচৰত ধন টকা পইচা আছে, তেওঁলোকৰ শত্ৰু বহুত সোনকালেই বাঢ়ি যায় আৰু এনেকুৱা লোকসকল সদায় সাৱধানেৰে থকাটো উচিত। আৰু কিছুমান লোক এনে আছে যিসকলে সন্মুখৰ পৰাই শত্ৰুতা কৰে, সন্মুখৰ পৰা বাৰু কৰে, আৰু এনে শত্ৰুবোৰ বহুত শক্তিশালী হয়, কিয়নো তেওঁলোকে জানে যে তেওঁলোকৰ শক্তি বহুত বেছি আছে। তেওঁলোকে ভাবে যে এইজন ব্যক্তি দুখীয়া হয়, তেওঁৰ টকা পইচা নাই আৰু এই ব্যক্তিজনে মোৰ লগত যুঁজিবও নোৱাৰে, তেওঁ মোক একো কৰিব নোৱাৰে। তেওঁলোকে এনেকৈ ভাবে আৰু তেওঁ অৱশ্যেই আপোনাক অশান্তি কৰে আৰু সকলোৰে সন্মুখত আপোনাক অসন্মান কৰে। তেনেকুৱা সকলোবোৰ কৰিব বিচাৰে যে যাৰ দ্বাৰা আপোনাৰ কষ্ট হওক, দুখ হওক আৰু আপুনি অশান্তিত থাকক। যদি আপুনি এনেকুৱা শত্ৰুৰ সৈতেও যুঁজিব পৰা নাই আৰু যদি এনেকুৱা ব্যক্তি আপোনাৰ জীৱনত আছে যিয়ে আপোনাক সন্মুখৰ পৰা কষ্ট দি আছে, আপুনি জানে যে এইজন আপোনাৰ শত্ৰু হয়, তাৰ পিছতো আপুনি তেওঁক একো কৰিব পৰা নাই, আপুনি কোনো ফালৰ পৰাই সহায় পোৱা নাই, তেন্তে আপুনি কেৱল এই উপায়টো কৰক। আপুনি বেলেগকৈ আৰু একো কৰাৰ প্ৰয়োজন নাই, শত্ৰুৰ লগত যুঁজাৰো প্ৰয়োজন নাই। তেন্তে উপায়টো কৰিবলৈ 7টা জালুক আপুনি ল'ব লাগিব। জালুক কেইটা যাতে খণ্ডিত নহয়, ভঙা চিঙা নহয়, একদম ফ্ৰেছ জালুক 7টা আপুনি ল'লেই হ'ব। লগতে ল'ব লাগিব কৰ্পূৰৰ এটা সৰু টুকুৰা। তাৰপিছত আপুনি কি কৰিব লাগিব, জালুক কেইটা আপোনাৰ হাতত ল'ব আৰু তাৰপিছত 31 বাৰ আপুনি আপোনাৰ শত্ৰুৰ নাম ক'ব লাগিব। যদি আপুনি আপোনাৰ শত্ৰুৰ নাম নাজানে, তেন্তে 31 বাৰ আপুনি কৈ দিয়ক শত্ৰু শত্ৰু শত্ৰু। তাৰপিছত আপুনি সেই জালুক কেইটাৰ ওপৰত ফু মাৰি দিয়ক। তাৰপিছত আপুনি কি কৰিব লাগিব, এটা মাটিৰ চাকি লৈ লওক আৰু আপুনি যি 7টা জালুক লৈছিল সেই গোটেইকেইটা জালুক সেই মাটিৰ চাকিটোত থৈ লওক। তাৰপিছত তাৰ ওপৰত কৰ্পূৰ থৈ দিয়ক আৰু তাৰপিছত সেইখিনি জ্বলাই দিয়ক। যেতিয়া সেইখিনি জ্বলি থাকিব, তেতিয়া হাতযোৰ কৰি শনি দেৱতাক প্ৰাৰ্থনা কৰক, মহাদেৱৰ ধ্যান কৰক যে মোৰ জীৱনত যিবোৰ কষ্ট আছে, দুখ আছে, মোৰ জীৱনত যিবোৰ সমস্যা আছে, লাগিলে ধনৰ সমস্যাই নহওক কিয়, লাগিলে ধাৰ ঋণৰ সমস্যাই নহওক কিয়, লাগিলে শত্ৰুৰ সমস্যাই নহওক কিয়, ঘৰৰ বাস্তু দোষৰে সমস্যা নহওক কিয়, যিবোৰ মোৰ ঘৰখনত সংকট হৈ আছে, বিপত্তি চলি আছে, সেই সকলোবোৰ আপুনি দূৰ কৰি দিয়ক। মোৰ শত্ৰুবোৰৰ পৰা মোক মুক্তি দিয়ক। মই মোৰ শত্ৰুৰ পৰা বহুত সমস্যাত আছোঁ। আপুনিতো সকলোৰে কল্যাণ কৰে, মোৰো কল্যাণ কৰক। এইদৰে আপুনি প্ৰাৰ্থনা কৰক। চাওক, এই যি মহাদেৱ হয়, তেওঁ দেৱৰো দেৱ হয়, সাক্ষাৎ কালেও তেওঁক ভয় কৰে। আৰু এই যি শনিদেৱ হয়, তেওঁ কৰ্মফলদাতা হয়। মানে কোনো ব্যক্তিয়ে যদি কাৰোবাৰ যিকোনো ধৰণৰ অন্যায় কৰে, তেন্তে তেওঁক দণ্ড দিয়াৰ অধিকাৰ কাৰ আছে? সেয়া শনিদেৱৰেই আছে। আৰু তেওঁৰ কৃপা যদি কোনোবাই পায়, তেতিয়া সন্মুখত থকাজন যিমানেই শক্তিশালী নহওক কিয়, লাগিলে যিমান ডাঙৰ শত্ৰুৱে নহওক কিয়, দুশ্মনেই নহওক কিয়, আপোনাক একো ক্ষতি কৰিব নোৱাৰে, কিয়নো ইয়াত আপুনি মহাদেৱৰ আশীৰ্বাদ পালে, শনিদেৱৰ কৃপা পালে, আৰু এই দুয়োজনৰ কৃপা যিসকলৰ ওপৰত থাকে নহয়, তেওঁলোকক কোনেও একো কৰিব নোৱাৰে। দ্বিতীয়তে, তেওঁলোকৰ জীৱনলৈ যিমানবোৰ সংকট আহি থাকে, কষ্ট আহি থাকে, দুখ আহি থাকে, সেইবোৰ তেওঁ সাক্ষাৎ আহি দূৰ কৰি দিয়ে। তাৰপিছত আপুনি কি কৰিব লাগিব, যেতিয়া সেই জালুককেইটা সম্পূৰ্ণ জ্বলি যাব, ইয়াৰ পৰা যি ছাই ওলাব, সেই ছাইখিনি আপুনি ঘৰৰ বাহিৰৰ ক'ৰবাত দূৰত পেলাই থৈ আহিব। ঘৰৰ আশে পাশে নেপেলাব, অলপ দূৰত গৈ পেলাই থৈ আহিব। য'তেই নহওক সেইখিনি আপুনি পেলাই থৈ ঘৰলৈ গুচি আহিব। ঘৰলৈ অহাৰ পিছত আপুনি একো কৰিব নালাগে। তাৰপিছত আপুনি আপোনাৰ দৈনন্দিন কামবোৰ কৰি থাকক। গতিকে বহুতেই সৰল আৰু সহজ উপায়।
উপায় হয়। অৱশ্যে এবাৰ কৰি চাওক। সম্পূৰ্ণ শ্ৰদ্ধা আৰু ভক্তিৰে কৰা কোনো উপায় বিফলে নাযায়। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।